ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছাম অৰ্থাৎ বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। এই জাননীখনৰ যোগেদি বিশেষতঃ শিক্ষক কৰ্মচাৰীসকলৰ বিদ্যালয়ত শিক্ষা হেতু এপৰ যোগেদি উপস্থিতিৰ সম্পৰ্কত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰথমতেই কৈছে যে এলং উইথ দি ইন টাইম ইন দি স্কুল ইট ইজ মেণ্ডেটৰী টু মেক দি আউট টাইম বাই অল দি টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দি 6/12 অৰ্থাৎ এতিয়াৰে পৰা বিদ্যালয়ত প্ৰৱেশ কৰোঁতে ইন টাইম আৰু বিদ্যালয় আহোঁতে আউট টাইম দিয়াটো শিক্ষক আৰু কৰ্মচাৰীসকলৰ কাৰণে বাধ্যতামূলক কৰা হৈছে। দ্বিতীয়তে ইন কেছ অফ ডিলে ইন ৰিচিং স্কুল অৰ লিভিং স্কুল প্ৰায়ৰ টু ক্লজিং টাইম বাই মোৰ দেন 15 মিনিটছ যদি বিদ্যালয়ত প্ৰৱেশ কৰোঁতে বা বিদ্যালয় এৰি আহোঁতে 15 মিনিটতকৈ বেছি দেৰি হয় ফৰ মোৰ দেন 2 টাইমছ ইন এ মান্থ এমাহত দুবাৰতকৈ যদি তেনেকুৱা ধৰণৰ হয় হাফ ডে কেজুৱেল লিভ উইল বি ডিডাক্টেড আধা দিনৰ কেজুৱেল লিভ কৰ্তন কৰা হ'ব। দিছ অৰ্ডাৰ উইল কাম টু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ এই অৰ্ডাৰটো প্ৰদান কৰা হৈছে। গতিকে শিক্ষা হেতু এপত শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতিৰ সম্পৰ্কত এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো আজি আহিল। গতিকে এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।